এছাৰ প্ৰক্ৰিয়াটো আইনী প্ৰক্ৰিয়া এইটো কোনো বেয়া কাম নহয়, ভালেই। কিন্তু এইটো যি ধৰণে দুৰ্ব্যৱহাৰ কৰা হৈছে এইটো দুৰ্ভাগ্যজনক। দুৰ্ব্যৱহাৰটো কোনে কৰিলে বুলি আপুনি ভাবে? যিহেতু কাৰো হাতত কোনো প্ৰমাণ নাই, কোনে কৰিছে এইটো কোৱা টান। কিন্তু যি বিলাক ব্যক্তিয়ে কৰিছে, দুষ্টচক্ৰই কৰিছে, এইটো ভাল কাম কৰা নাই। চালকোচা অঞ্চলত যিখিনি নটিচ হৈছে সেইখিনি ইমিগ্ৰেণ্ট মুছলিমো নটিচ পাইছে, সেইখিনি দেশী বুলি কথা নাই। যিখিনি ভাৰতীয় নাগৰিকে নটিচটো পাইছে এইটো অন্যায় কৰা হৈছে, এইটো যিমান সোনকালে পৰা যায় সমাধান কৰিব লাগে, যাতে মানুহখিনি সময়মতে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে। যিহেতু প্ৰশাসন এটা আছে, আমি গভৰ্ণমেণ্টকে দায়ী কৰিম। যিহেতু গভৰ্ণমেণ্টৰ ভুলৰ কাৰণে হৈছে, গভৰ্ণমেণ্টে এইটো ঠিক ঠাক কৰিব লাগে। ইতিমধ্যে ৰাজ্য অভিযোগ কৰিছে যে বিজেপিৰ ফালৰ পৰা এইবিলাক কৰা হৈছে। কৰিব পাৰে, কোনোবা প্ৰাক্তন বিধায়কৰ নামো হৈছে, হ'ব পাৰে, কৰিব পাৰে, হ'ব পাৰে, কি আচৰিত কথা। কিন্তু যি দুষ্টচক্ৰই কৰিছে সেইটো ভাল কাম কৰা নাই, আৰু কোনো ভাল মানুহে এই কামটো নকৰে। নাই, এইটো আমিতো সেইকাৰণে অহাকালি মই এই বিষয়ে ডি চিৰ লগত আলোচনা কৰিম। ডি চি কি দিহা দিয়ে সেইখিনি মই ইয়াতে আমাৰ কাজিপাৰা ৰাইজক মই অৱগত কৰাম, আৰু আইনীভাৱে ইয়াৰ ব্যৱস্থা ল'ব লাগিব। আইনীভাৱে ব্যৱস্থা ল'ব লাগিব। আমিতো ৰাস্তাত মাৰপিট কৰিব লাগে বুলি ক'ব নোৱাৰোঁ, আমি আইনীভাৱে ব্যৱস্থা ল'ম। কিন্তু কৰাৰ জেনুইনিটি লাগিবতো, যে হয় না নহয়। যধে মধে মানুহখিনি নাম দি কৰিলে নহ'ব নহয়। মই যদি কাৰোবাৰ বিৰুদ্ধে কমপ্লেইন কৰোঁ, জানি শুনি কৰিব লাগিব। নজনাকৈ মইতো কৰা অন্যায় কথা, মোৰ শাস্তি হ'ব লাগে। আপত্তিখিনি ভুৱা। আপত্তিখিনি ভুৱা, কাৰণ যিবিলাকে কৰা নাই তেওঁলোকে আমি দিয়াই নাই, আমি গমেই নাপাওঁ। এতিয়া তেওঁলোকৰ বিজেপিৰ কৰ্মী হয় না নহয় আমিতো দেখা নাই তেওঁলোকৰ হাতত। না, মুখ্যমন্ত্ৰী নহয়, মুখ্যমন্ত্ৰী বুলি কথা নাই, গোটেই গভৰ্ণমেণ্টক মই এই প্ৰক্ৰিয়াটো হস্তক্ষেপ কৰি যিমান সোনকালে পৰা যায় সমাধান কৰিব।